বস্তু কিবা আহিছে নেকি? নাই নহয়। এইটো কিবা আছে নেকি? বটল কহিয়া কৰিছে লোৱা। বেটিং বটল ৰেডি। গুড মৰ্ণিং শিৱসাগৰ। খোৱা বোৱা উঠিলোঁ, ৰাতি ধুনীয়া টোপনি গ'ল। এতিয়া আৰু যাব ওলালোঁ একদম ঘূৰিবলৈ। এতিয়া যাব ওলালোঁ আৰু আজি ৰংঘৰ, আকৌ জয়দৌল, শিৱদৌল, শিৱসাগৰ গোটেইখন ঘূৰি পেলাই তাৰপিছত আমি যামগৈ ঘৰলৈ। আজি মানে ভ্ৰমণৰ শেষ দিন আৰু আজি, গতিকে আজি ঘৰলৈ যামগৈ। আজি শিৱসাগৰ ফুৰিম, শিৱসাগৰখন অলপ চলপ আপোনালোকক দেখাম। ৰাতি মানে ঘূৰিবই নাপালোঁ, ৰাতি গ'লোঁ যদিও এনেই এপাক ঘূৰি অহা গ'ল, কিন্তু তেনেকৈ চাব পৰা নগ'ল যিহেতু সকলোবিলাক বন্ধই হৈ গৈছিলে। গতিকে আৰু এতিয়া যাব ওলালোঁ। গাড়ীখন অকণ পানী দুনি মাৰি লোৱা গৈছে, একদম লেতেৰা হৈছে, তামাম লেতেৰা হৈ আছে। ৰাতি ইয়াতে থাকিলোঁ, ভাল লাগিল থাকি। হে যাব ওলালোঁ। আমি একদম ৰংঘৰৰ বেক চাইডতে আছোঁ দেই, এই আগত ফালে আছে ৰংঘৰ। আমি একদম ৰংঘৰৰ বেক চাইডতে থাকিলোঁ। এতিয়া আমি গৈ আছোঁ, ফাৰ্ষ্ট টাইম চামগৈ ৰংঘৰ। এই ৰংঘৰৰ যিহেতু ওচৰতে আছোঁ, জাষ্ট ৰাইট টাৰ্ণ ল'লে আমি ৰংঘৰ পাম। ৰংঘৰ চাওঁগৈ। শিৱসাগৰ আহিলে প্ৰত্যেকবাৰ এনেকুৱা হয়, মানে সন্ধিয়া টাইম হৈ যায় আৰু বাহিৰে বাহিৰে ৰংঘৰ চোৱা যায়। গতিকে আজি ভিতৰত সোমাই চাম বুলি ভাবিছোঁ আৰু। এইটো গলিৰ পৰা জাষ্ট ৰাইট টাৰ্ণ ল'লে ৰংঘৰ আহিবই। ৰংঘৰ আমি এইখিনিতে আছিলোঁ। এয়া অকণমান আহিয়ে পালোহি ৰংঘৰ। এতিয়া ৰংঘৰ চাম। $20 পাৰ হেড নেকি অনলাইন কৰিলে, ইয়াত লিখা আছে। এয়া হৈছে ৰংঘৰৰ ভিতৰৰ পৰিৱেশ। পাৰ পাৰ্চন $20 লৈছে। অনলাইন টিকেট কাটি ল'লোঁ, কাটি এতিয়া ৰংঘৰ চাবলৈ সোমাই আহিলোঁ। মজা লাগিছে, মজা। আজি কিন্তু প্ৰথমবাৰ সোমাইছোঁ দেই মই ৰংঘৰৰ ভিতৰত। ৰংঘৰৰ ভিতৰত কি কিনো আছে চাওঁগৈ বাৰু। হা হা মই বতাহ লোৱা আহিছোঁ। ওপৰলৈ যাব পাৰে নেকি বা? ওপৰলৈ উঠিব চিষ্টেম আছে বোলা। এয়া হৈছে ৰংঘৰৰ বেক চাইড। ৰংঘৰ চোৱা হৈ গ'ল। এতিয়া নেক্সট যাম তলাতল ঘৰ চাবৰ কাৰণে। এতিয়া তলাতল ঘৰ চাব গৈ আছোঁ। আমাৰ ইহঁতেও কি লৈছে? হা চাহ খাব লাগিব। ৰংঘৰ চাই আহিলোঁ, এতিয়া তলাতল ঘৰৰ ফালে গৈ আছোঁ। ৰংঘৰৰ পৰা একেবাৰে ঠাইতে লাগি আছে আৰু গোলা ঘৰো আছে এইখিনিতে, গলা ঘৰ। এইটো হৈছে গোলা ঘৰ। ইয়াতে গোলা বাৰু সকলোবিলাক ইয়াতে জমা কৰিছিলোঁ, মই যিমানটো জানো আৰু। গোলা ঘৰ এয়া আমি আহি পালোহি তলাতল ঘৰ। মজা প্লেচ। ইয়াত আমি চাহ তাহ ইয়াতে খাব লাগিব বুজিছ। এয়া শুকান ৰুটি প্ৰাকৃতিক পৰিৱেশৰ মাজত খাই আছোঁ। কাজিৰঙা বস্তু লৈ ললোঁ, গড়, হাতী। তুমি গড় লোৱা। কিন্তু কি লোৱা? হাতী। কিন্তু কি লোৱা? হাতী, হৰিণ। গোটেই কাজিৰঙা খাই দিলোঁ হা। ব'লা এতিয়া ববিতা বহি মানে কি ল'লা? এইটোহে পালা তুমি। আহা এতিয়া ভিতৰত যাওঁ আহা। এতিয়া এটা চোৱা।
আহি পালোহি তলাতল ঘৰ এতিয়া তলাতল ঘৰ চাম তলাতল ঘৰৰ বিশেষত্ব বিষয়ে ইয়াতে লিখা আছে চাওক আহোম ৰজাৰ কাৰেংঘৰ তলাতল ঘৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 বা 69 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা এই প্ৰাসাদটোত কাৰেংঘৰ তলাতল ঘৰ বুলি প্ৰসিদ্ধ উত্তৰা দক্ষিণাকৈ অৱস্থিত এই প্ৰাসাদটোৰ দুয়োকাষে উপকশ দেখা যায় তলাতল ঘৰৰ ওপৰৰ অংশতে প্ৰায় সম্পূৰ্ণৰূপে মুকলি ছাদ এই ছাদখনৰ পশ্চিম দিশত অষ্টভুজাকৃতিৰ শিখৰযুক্ত এটা মন্দিৰ আছে আৰু লগতে কেইটামান কক্ষ আছে 2000 পৰা 2003 চনলৈ চলা প্ৰত্নতাত্ত্বিক খননৰ জৰিয়তে উত্তৰ দিশত পুৰণি প্ৰাসাদৰ ভগ্নাৱশেষ পোৱা কাঠৰ খুঁটাৰ অৱশেষ খুঁটাৰ গাঁত পোৱা ইটাৰ গাঁথনি পথৰ অৱশেষ ইত্যাদি পোৱা গৈছে এয়া হৈছে আহোমৰ দিনত যুদ্ধৰ কাৰণে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ এয়া হৈছে তলাতল ঘৰ বিশেষত্ব বিষয়ে মই অথনি পঢ়ি দিলোৱে শুনি গম পালেই চাগে আপোনালোকে এয়া চাওক ওপৰৰ খণ্ড এতিয়া বৰ্তমান আমাৰ যিবিলাক ঘৰ পাকা ঘৰ বনোৱা যায় সেইবোৰৰ লগত অকণোৱে মানে মিল নাখায় আৰু অমিল সকলোবিলাক চিষ্টেমেই বেলেগ সেয়া লাগিলে ঢালাইবিলাকেই হওক চাওক বেলেগ মানে এয়া মস্ত ৱাল এইবোৰ ছেফটি পাৰপাছত বনাইছিল চাগে ৱালবিলাক ইমান সন্মান বাহ মজা দেই ইয়াত বেডমিণ্টন খেলিব পৰা যাব লাগিছে ইয়াৰ ফটো উঠাম উঠাই আছো স্কুলৰ ষ্টুডেণ্ট আহিছে ঢেৰ এয়া স্কুলৰ ষ্টুডেণ্ট বা ঢেৰ আহিছে দেই হাই গতিকে এয়া হৈছে তলাতল ঘৰ ইয়াৰ পাছত আমি এতিয়া জয়দৌল যাম শিৱদৌল যাম তাৰপিছতে ঘৰ যামগৈ আৰু তলাতল ঘৰ চাই হৈ গ'ল যাওঁ আৰু এতিয়া দেই মজা লাগিল চাই তলাতল যে তলাতল ন কোনফালে কোন সোমাইছো কোনফালে ওলাইছো ধৰিবই পৰা নাইচোন এইফালে ওলাব পাৰিম নেকি অঁ এই মজা অঁ ক'ৰ পালোহি এইটোহে বেয়া হ'ল এইফালে যাব নোৱাৰে হা কি কোৱা এই চাইডে যাব বোলা গাইছ আমাৰ ৰাস্তা ভুল হৈ গৈছে তলাতল ঘৰত গোলাঘৰটো ধুনীয়াকৈ দেখা যায় যদি এইটো আগত হৈছে গোলাঘৰ ৱেডাৰটো কিন্তু মজা দেই ঠাণ্ডা ঠাণ্ডা লাগি আছে বতাহ মাৰি আছে হৈ গ'ল চলো মাই কেনেকুৱা লাগিল আমি আহি আছো এতিয়া আহি পালোহি শিৱদৌল পালোহি এয়া হৈছে শিৱদৌল অলপ ঘাঁহখিনি চোৱা নাবি এনে কিমান প্লেইন হ মজা লাগিছে আঁতৰি দিয়াচোন কি ফটো উঠাই আছা মামাই ফটো উঠাব যা মামাই ফটো উঠাব বহা শিৱদৌল চালো এতিয়া আৰু ঘৰলৈ যাওঁগৈ
আমাৰ লাষ্ট ডেষ্টিনেশ্যন বুলি ক'ব পাৰি আৰু অৱস্থা নাই লেতেৰা হয় তামাম লেতেৰা হৈ গ'ল ঘৰত গৈ গাড়ীখন ধুবগৈ লাগিব বহুত টাইম লাগি যাব ধুওঁতে লেফ্টত যাবা হা চিধা পুৰাই দিবা একদম এতিয়া ডাইৰেক্ট যোৰহাট ল'ম পালোহি যোৰহাটৰ টাউনৰ ফালে যোৰহাট টাউনৰ ফালে সোমাই আহিলোঁ যোৰহাট টাউনতে এখন I-20 খবৰ পাইছিলোঁ গতিকে গাড়ীখন বোলো যাওঁতেই চাই যাওঁ যদি মিলে লৈ যাম বুলি ভাবিছোঁ আৰু গতিকে যোৰহাটৰ টাউনৰ ফালে আহি আছোঁ বৰুৱা চাৰিআলিতে আছে গাড়ীখন আকৌ ৰাখা এইখিনি ৰাখি দে চাইড হৈ গৈ ৰ'দডাল তামাম দিছোঁ আহি পালোহি যিজনে লিংক কৰি দিছে তেওঁ আহি আছে এতিয়া তেওঁক লগ কৰি পেলাই গাড়ীখন চাব যাম আৰু আমি এতিয়া JEC পালোঁ এতিয়া আমি বৰুৱা চাৰিআলিৰ পৰা লেফ্টতে আছোঁ আৰু যোৰহাট টাউনখন ভাল পাইছ ৰজা গাড়ী একদম ফ্লেটত সোমাই আছে ভিতৰত ভালেই হ'ব চাগে যাওঁ গাড়ী চাওঁগৈ এতিয়া একদম ফ্লেটৰ ভিতৰত সোমাই আছে গাড়ী চাওঁগৈ ৰ'ব ক'ত গ'লো I-20 খন এখন চক চুকা আছে এই চালিয়া হৈ আছে ন নচলাই নেকি লেতেৰা হৈ আছে বোলে ধূলি হয় ধূলি লাগি গৈছে যোৰহাট পাৰ হৈ আহিলোঁ যোৰহাটত মই সেই I-20 খন চালোঁ I-20 খন মানে কি ঠিকে আছে চব এই ফাইনেন্সৰ NOC-টো অহা নাই NOC-টো আহিলে গাড়ীখন ল'ম চাগে গতিকে আহা ভাই চাই আহিলোঁ আৰু যি নহওক ঘৰ পাওঁতে 8টামান বাজিব চাগে এতিয়া 4:30 বাজিলে জামেই লাগি গ'ল নুমলীগড়ৰ পৰা এখন জামেই পালোঁ কাজিৰঙা পাব আছেই ঘৰ পাওঁতে ধেৰ টাইম লাগিব আৰু আজি বা তাৰাকৰ কি ভিৰ হৈছে কি জাম হ'ব আহি পালোহি বোকাখাট এতিয়া আৰু ইয়াতে চাহ তাহ খাওঁ বুলি ৰখিলোঁ আমি লাল চাহ খাবলৈ ভাল লাল চাহ খাওঁ ভগৱানৰ কিবা 1000 কিলোমিটাৰ প্ৰায় ঘূৰি আহিলোঁগৈ আমি সকলো ঠিকে থাকে গ'ল ক'তো প্ৰব্লেম হোৱা নাই গাড়ীখনৰ এটা টায়াৰ পৰ্যন্ত ক'তো পামচাৰ হোৱা নাই মানে চব ফালৰ পৰা পাৰফেক্ট তেলৰ মাইলেজ ভাল দেখাইছে তেলো কম খাইছে চব ফালৰ পৰা ক'তো প্ৰব্লেম নোহোৱাকৈ আমি ধুনীয়াকৈ ঘূৰি আহিলোঁগৈ খালি আমাৰ গিন্তুহে কাহ হৈ আছে কাহে পাই গ'ল তাক এই কাহৰ ঔষধ আনি দিলোঁ তাক খাইছে তথাপিও কালি ডক্টৰৰ ওচৰত দেখাবগৈ নিব লাগিব কাহি আছে ল'ৰা যি নহওক বাৰু ঘৰ পামগৈ আৰু বেছি দূৰ নাই আৰু 3 দিন পৰহিয়ে গ'লোঁ ঘৰৰ পৰা পৰহি দিনটো ঘূৰিলোঁ কালি দিনটো ঘূৰিলোঁ আজি দিনটো ঘূৰিলোঁ 3 দিনে ঘূৰিলোঁ নাই ন আপোনাৰ কেনেকুৱা লাগিল ভাল লাগিল এইটো কি খাই আছে নাখাবা বাকী গোটেইখিনি ঘূৰি মেলি আহিলোঁ তিনিচুকীয়া চালোঁ টিলিঙা মন্দিৰ চালোঁ ডিব্ৰুগড়ত ঘূৰিলোঁ শিৱসাগৰত ঘূৰিলোঁ নাজিৰা গ'লোঁ এই তামাম ঘূৰিলোঁ দেই ঘূৰাই লৈ আহিলোঁ মা কেনেকুৱা লাগিল কেনেকুৱা লাগিল ফ্ৰীতেহে কৈছোঁ আমাৰ লগত এটা অনুভৱ থাকি গ'ল কি জীপ চাফাৰীটো কৰিব আকৌ কেতিয়া আহিব পাৰোঁ তহঁতক মানে কেতিয়া সন্তুষ্ট তহঁতক মানে কেতিয়া সন্তুষ্ট কৰিব নোৱাৰিম দেই আজি আন্ধাৰ হ'ল কাৰণে জীপ চাফাৰীটো কোৱা নহ'ল কৃষ্ণ কৃষ্ণ আমি আহি পালোঁহে বুঢ়িয়াই থান কৃষ্ণ গতিকে 3 দিন ঘূৰিলোঁ অলপ চলপ আপোনালোককো দেখালোঁ আমিও ঘূৰিলোঁ আপোনালোককো ফুৰালোঁ আপোনাৰ চব মানুহখিনিকো কি ফুৰাম তেওঁলোকে অলৰেডি তাৰে হয় চায়ে থাকে গতিকে একো নাই বাৰু যি নহওক বাৰু যিখিনি দেখিলোঁ আপোনালোককো ভিডিঅ' বনাই আপোনালোককো দেখালোঁ গতিকে কালিৰ পৰা আকৌ কামত লাগিব আজি এতিয়া ঘৰ গৈ পাওঁতে 9-10টামান বাজিবগৈ চাগে 10টামান বাজিবগৈ জখলা বনাওঁতে ভাতটো খাই যাম আৰু বহু ব্যস্ততাৰ মাজতো
ফেমিলি কেনেকৈ অলপ টাইম দিলোঁ আৰু গতিকে কালিৰ পৰা আকৌ কামত লাগি যাম ৰাইজে ফোন কৰিয়ে আছে গাড়ী লাগে কালি বা আৰম্ভ হ'ব আৰু মানে গাড়ী ৰিলেটেড ভিডিঅ' আহা যি নহওক বাৰু 3 দিন ঘূৰিলোঁ ভিডিঅ' বনালোঁ আপোনালোককো দেখালোঁ এনেকৈ পাৰ কৰিলোঁ আৰু 3 দিন ভিডিঅ'টো ইমানখিনি আছিল আৰু ইমানখিনি মানে কি 3টা ভিডিঅ' এতিয়ালৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ গতিকে আমি এনেকৈ ঘূৰি পকি আহিলোঁ ফুৰি আহিলোঁ আপোনালোকক অলপ চলপ দেখালোঁ ভিডিঅ'টো ইমানখিনি আছিল আৰু শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ আপোনাৰ থেংক ইউ লিখা থেংক ইউ দি বাই বাই দিয়া থেংক ইউ দি বাই বাই দিয়া